যোৱা এমাহৰ পৰা আমাৰ ৰাজ্যখনৰ পৰিৱেশ বিনষ্ট কৰাৰ বাবে ৰাজ্যৰ ভিতৰৰ পৰাও প্ৰচেষ্টা চলিছে আৰু ৰাজ্যৰ বাহিৰৰ প্ৰচেষ্টা চলিছে আৰু বিশেষকৈ ছ'চিয়েল মিডিয়া এই ক্ষেত্ৰত এছাম মানুহৰ বাবে ডাঙৰ অস্ত্ৰ হৈ পৰিছে সিদিনাখন মই আপোনালোকক উল্লেখ কৰিছিলোঁ যে প্ৰায় 5-6 হাজাৰ একাউণ্টছ ফেচবুক আৰু ছ'চিয়েল মিডিয়াত একাউণ্টছ হঠাতে এক্টিভ হৈ পৰিছে লাষ্ট 1 মান্থৰ পৰা আৰু তেওঁলোকে বহুত হাৰ্ড কণ্টেণ্ট প্ৰ' পেলেষ্টাইনী প্ৰ' ইৰাণী প্ৰ' মহম্মদ ইউনুছ আৰু লগতে অসমৰ এটা কাৰো নাম ক'ব খোজা নাই পাৰ্টিকুলাৰ লিডাৰ পাৰ্টিকুলাৰ পাৰ্টিজ ছাপৰ্টত তেওঁলোকে জঁপিয়াই পৰিছে So, we have conducted a forensic audits on the Facebook accounts who have joined recently. যেতিয়া আমি বৰ্তমান আমি যেতিয়া Facebook account খিনি আমি ষ্টাডি কৰিলো 2092টা account আৰু ষ্টাডি চলি আছে আপোনালোকক আমি পেন ড্ৰাইভ এটাও দি দিম এই 2092টা একাউণ্টৰ আপোনালোকে যদি চাই যে তেওঁলোকৰ যিটো লোকেশ্যন আছে নিজে ডিসক্লোজ কৰা লোকেশ্যন 700 বাংলাদেশৰ তাতে লিখাই আছে মই ময়মনসিংহৰ পৰা মই চিটাগঙৰ পৰা মই ঢাকাৰ পৰা তো 700 প্লাস একাউণ্ট থ্ৰু ফৰেনচিক অডিট উই ফাউণ্ড that they are originally the people are in Bangladesh. Then we found 350 account from Pakistan. তিনিখপ আপোনালোকে লাইক বিলাক দেখিলে মানুহৰ সাধাৰণতে ধাৰণা হৈ যায় বা এই নেতা ইমান ডাঙৰ লাইক হৈছে এই পাৰ্টি ইমান ডাঙৰ লাইক হৈছে যেতিয়া আমি তাৰ ভিতৰত গৈ ফৰেনচিক অডিট কৰিলো then we found যে বৰ্তমান অসমৰ ফেচবুকত 700কৈ বেছি একাউণ্ট বাংলাদেশৰ পৰা এক্টিভ হৈ আছে 350 একাউণ্ট পাকিস্তানৰ পৰা এক্টিভ হৈ আছে আৰু মিডল ইষ্টৰ পৰা 500 প্লাস একাউণ্ট এক্টিভ হৈ আছে আৰু ইয়াত যদি আমি আৰু অলপ ডেফটত যাব খোজো আফগানিস্তানৰ পৰা 35টা আলবানিয়াৰ পৰা 4টা অস্ট্রেলিয়াৰ পৰা 2টা এটা বিশেষ কমিউনিটি আমাৰ অসমীয়া মানুহৰ কথাখিনি এনআৰআই মানুহৰ কথাটো বেলেগ তাত আমি অনা নাই দিস ইজ ফ্ৰম এ ওয়ান সিঙ্গল কমিউনিটি তাত কোনো যে নিউয়ৰ্কত আমাৰ কোনোবা দাস আছে কলিতা আছে বৰা আছে সেইখিনিৰ কথালৈকে আমি যোৱা নাই দিস ইজ এই মানুহখিনি বেলেগতকৈ পৃথক কিয় তাৰ পিছত মই আপোনালোকক বুজাই দিম আফগানিস্তানৰ পৰা 35 জন আলবানিয়াৰ পৰা 4 জন অস্ট্ৰেলিয়াৰ পৰা 2 জন বাহৰাইনৰ পৰা 8 জন বাংলাদেশৰ পৰা 618 জন ব্ৰাজিলৰ পৰা 6 জন কানাডাৰ পৰা 1 জন কলম্বিয়াৰ পৰা 1 জন ইকুৱেডৰৰ পৰা 2 জন ইজিপ্তৰ পৰা 6 জন ফ্ৰান্সৰ পৰা 54 জন জাৰ্মানীৰ পৰা 4 জন ঘানাৰ পৰা 1 জন গ্ৰীচৰ পৰা 1 জন ইণ্ডোনেছিয়াৰ পৰা 16 জন ইৰাকৰ পৰা 8 জন ইটালীৰ পৰা 3 জন জৰ্ডানৰ পৰা 10 জন কুৱেটৰ পৰা 88 জন লিবিয়াৰ পৰা 1 জন মালুইৰ পৰা 5 গৰাকী মালদ্বীপত 6 মৰক্কো 3 নিউজিলেণ্ড 10 নাইজেৰিয়া 7 নৰৱে 2 ওমান 13 পাকিস্তান 236 Palestine 2, Philippines 9, Portugal 1, Qatar 22, Saudi Arabia 246, Singapore 7, Spain 5, Sri Lanka 4, Switzerland 3, Thailand 17, Turkey 8, UAE 36, Ukraine 1, USA 37, আৰু country not specified but তেওঁলোকৰ লোকেশনক সার্চ কৰিলে গম পোৱা যায় যে they are not from India 406 so 292
এই 292 একাউণ্টৰ গোটেই যদি একাউণ্টত অসমত কৰা পোষ্টখিনিক যদি আমি বাদ দিওঁ, বাদ দি যদি তেওঁলোকৰ এক্টিভিটি চাওঁ, তেতিয়াহ'লে তেওঁলোকে অসমক পোষ্ট কৰা বাদ দি these account post mainly on fundamentalist Islamic ideology like annihilation of Israel, mandatory Umrah visit and anti-India content. এটাতো অসমৰ কংগ্ৰেছক বা অসমৰ কোনোবা লিডাৰক লাইক দিলে পোষ্ট কৰিলে এইখিনি হৈ গ'ল। বাকি যদি এক্টিভিটিখিনি তেওঁলোকৰ চাই, these people are very hardcore Islamic fundamentalist, very hardcore. তেওঁলোকৰ কণ্টেণ্টতে পেলেষ্টাইন থাকে, নহ'লে এনহিলেশ্যন থাকে যে যোনে ইছলাম নামানে বাকী মানুহক মাৰি পেলাব লাগে। তেওঁলোকৰ গোটেই কণ্টেণ্টখিনি ভেৰি হাৰ্ড হিটিং কণ্টেণ্ট। আৰু এই মানুহখিনি ইণ্টাৰেষ্টিংলি ৰাহুল গান্ধীকো ফলো নকৰে, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছকো ফলো নকৰে। দে অনলি লাইক in the pages concerning Assam and activity of one political leaders and activity of Assam Congress. আৰু তাৰ আমি আপোনালোকক একোটা পেন ড্ৰাইভ আজি দি দিম, আপোনালোকে নিজেও তাক ষ্টাডি কৰিব পাৰিব। নৰ্মেল যদি কোনোবাই আপোনালোকে হাৰ্ড কপি ল'ব খোজে, মই এটা হাৰ্ড কপি কৰিব পাৰিছোঁ। আৰু তেওঁলোকৰ হাৰ্ড কপিবিলাকত আমি পোষ্টবিলাক আমি দি দিছোঁ। এইজনে চাওক, জহাইব হাইদাৰ জাৰদাৰী, নাৱাবাছ, পাকিস্তান। মোহাম্মদ তাহমিদুল ইছলাম শেখ, সিৰাজগঞ্জ, বাংলাদেশ। চ' এই গোটেইবিলাকত যদি আপোনালোকে চাই যায়, মোহাম্মদ ৰছিদুল ইছলাম ৰছিদ, ঢাকা, বাংলাদেশ। মাছুম আলাউদ্দিন, আবুধাবি, UAE। ইকবাল খান, মালদ্বীপছ। আব্দুল নুৰ, ডুবাই, UAE। এটা কমন আমি দেখিছোঁ কি যে এই মানুহবিলাকৰ নিজৰ ভিতৰত ডেফিনেটলি হোৱাটছআপ গ্ৰুপ এটা থাকিব লাগিব, বিকজ টাইম জোনছ আৰ ডিফাৰেণ্ট। বাংলাদেশ পাকিস্তানৰ যিটো টাইম জোন আৰু ইণ্ডিয়াৰ যিটো টাইম জোন আৰু আমেৰিকাৰ যিটো টাইম জোন, সেই টাইম জোনবিলাক বেলেগ বেলেগ। গতিকে যেতিয়া ইয়াতে কিবা এটা পোষ্ট হয়, সেই পোষ্টটো আমেৰিকাত চাব নোৱাৰে, কাৰণ সেইটো সময়ত আমেৰিকাত ৰাতি হৈ থাকে। আনলেছ এই মানুহকেইজনৰ মাজত, এই 5000 মানুহৰ মাজত এটা হোৱাটছআপ গ্ৰুপ নাথাকে, কাৰণ বহুতে অসমৰ জানে নাজানে যে ইউ লাইক ইট ইমিডিয়েটলি। কোনোবাই ইয়াৰ পৰা বা কোনোবা এটা জেগাত বহি ছিগনেল দিব লাগিব থ্ৰু হোৱাটছআপ গ্ৰুপ যে তোমালোকে লাইক কৰা বা এইটো কমেণ্ট দিয়া বা এইটো এটা স্পেচিফিক কণ্টেণ্ট আমি পঠাই দিছোঁ, পোষ্ট কৰা। আৰু যেতিয়াৰ পৰা এই 2092 একাউণ্টৰ কথা আমি পাতিছোঁ, তাৰ মাজত দুই এজনে কেতিয়াবা মোৰ একাউণ্টতো আহি যায়, কিবা মোৰে এটা পোষ্ট এটা লাইক কৰি থৈ দিয়ে, জাষ্ট টু শ্ব' ডেট আমি এজনৰে কৰা নাই, আমি আপোনাৰো কৰিছোঁ। চ' সেইখিনিও হৈছে যেতিয়াৰ পৰা প্ৰেছত মই এনাউন্স কৰিছোঁ যে এনেকুৱা এটা ঘটনা ঘটি আছে। চ' ইট শ্ব'জ ডেট দেয়াৰ আৰ এ ভেৰি ফাণ্ডামেণ্টেলিষ্ট এলিমেণ্ট হেজ এণ্টাৰ্ড ইন টু আছাম প্ৰায়ৰ টু আছাম ইলেকশ্যন। আৰু এই ধৰণৰ অনশ্লাট আমি আগতে দেখা নাছিলোঁ। চ' মই ভাবোঁ যে ৰান আপ টু দ্য অসম ইলেকশ্যন এনেকুৱা আৰু বহুত ঘটনা ঘটি থাকিব, বিকজ এ ফাণ্ডামেণ্টেলিষ্ট এটা উপাদান এটা অসমত বহুত এক্টিভ হৈছে। আৰু আপোনালোকে চাব যে এই লাইক কেইটালৈ কিছুমানে গৌৰৱো কৰে যে মোৰ চাওক মোৰ পেজত ইমান লাইকছ হৈছে, বা যেতিয়া লাইক কেইটা আপোনালোকে খুলি দি তাত এনালাইচিছ কৰিব, 1 নম্বৰ 90% ইছলামিক মানুহ য'ত লাইকছ আছে। ঠিক আছে, ইছলামিক হ'ব পাৰে, আমাৰ কোনো আপত্তি নাই। ছেকেণ্ড, ইছলামিকৰ ভিতৰত অসমৰ বাহিৰৰ মানুহ। থাৰ্ড, অসমৰ বাহিৰতো অসমীয়া মানুহ গৈ থাকিব পাৰে, আপত্তি নাই। থাৰ্ড, পাকিস্তান বাংলাদেশৰ পৰা, য'ত নেকি অসমৰ মানুহ স্থায়ীভাৱে থাকিব নোৱাৰে।
ফৰ্থ, এওঁলোক কোনো ৰাহুল গান্ধীকো লাইক নকৰে, এওঁলোকে কোনো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছকো লাইক নকৰে, দে ফলো অনলি আছাম কংগ্ৰেছ এণ্ড দ্য লিডাৰ অফ আছাম কংগ্ৰেছ। নাও কিয় এনেকুৱা হৈছে, কি কথা, উই হেভ টু গ' ফৰ ডিটেইলছ। যিখিনি বাহিৰৰ পৰা ইয়াত